বিষয়ক পৰম আপদ হেন জানি তথাপিতো আককীয় নেৰৈ একো প্ৰাণী। বিষয় মানে এইবিলাক ধন টকা পইচা পুত্ৰ পৰিবাৰ ঘৰ দুৱাৰ ইত্যাদি ইত্যাদি। আচলতে বিষয় হৈছে পাঁচটা: ৰূপ ৰস গন্ধ স্পৰ্শ আৰু শব্দ। আমি যিমান কৰ্ম কৰোঁ আচলতে এই পাঁচটাৰ কাৰণে কৰি আছোঁ। এই পাঁচটাই হৈছে মূল বিষয়। ইয়াৰ লগতেই ৰিলেট হৈ ধন টকা পইচা পুত্ৰ পত্নী ঘৰ দুৱাৰ যত যিমানবিলাক আছে এই সংসাৰত, এই বস্তুবিলাকক বিষয় বুলি কোৱা হৈছে। বিষয়। এতিয়া ইয়াত উদ্ধৱে বৰ কথা এটা কৈছে, বিষয়ক পৰম আপদ হেন জানি। আপদ মানে ধন টকা পইচা ঘটোতে কষ্ট, ধন টকা পইচা সাঁচিবলৈ কষ্ট, ধন টকা পইচা ঘটাৰ পিছত খৰচ কৰিবলৈ কষ্ট, ধন টকা পইচা ঘটি থোৱাৰ পাছত কোনোবাই লৈ গ'লে কষ্ট, পুত্ৰ পত্নী পৰিবাৰ যাক আমি আপোন বুলি ভাবিছোঁ তাৰ হানি বিঘিনিত মানসিক কষ্ট, আল্টিমেটলি বিভিন্ন ধৰণৰ কষ্ট ভোগ কৰি আছোঁ আমি। তথাপিও আমি আনন্দমুখী নহওঁ, কৃষ্ণমুখী নহওঁ, কেৱল বিষয়ে বিচাৰি আছোঁ। উদ্ধৱে প্ৰশ্ন কৰিছে, বিষয়ক পৰম আপদ হেন জানি তথাপিতো আককীয় নেৰৈ একো প্ৰাণী। আৰু উদাহৰণ দিছে বৰ সুন্দৰ কথা এটাৰে, মাৰন্তু ভৰ্ৎসন্তু যেন নিৰ্গত কুকুৰ তথাপি উচিষ্ট ভুঞ্জি তেজি নাযায় দূৰ। যেনেকৈ আমাৰ চোৱা পাতনিত আমি য'ত আমাৰ যিবিলাক বাচি যায় উচিষ্ট ভোজনবিলাক পেলাই দিয়ে, সেয়া খাবলৈ কুকুৰ আহে। আপুনি লাখুটি এডাল লৈ কুকুৰটোক যদি তাৰ পৰা খেদায়, মাৰ মাৰিও দিয়ে, সি কেং 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 কৰি অলপ দূৰ যাব, কিন্তু আপুনি অকণমান আঁতৰি গ'লে সি পুনৰ আহিব। যিমান কষ্ট পালেও তালৈকে বাৰে বাৰে আহি থাকিব। আমিও যিখন সংসাৰত সুখ পাম পাম বুলি ভাবি ইটোৰ পিছত সিটো, সিটোৰ পিছত সিটো, সিটোৰ পিছত সিটো কৰ্ম কৰি আগবাঢ়ি গৈ আছোঁ, কিন্তু সুখ নেপাই আমি দুখৰ উপৰি দুখহে ভোগ কৰি গৈ আছোঁ। তথাপিতো কোনো মানুহ কৃষ্ণময় নহয়, কৃষ্ণমুখী নহয়। এইটো কিয় হৈছে? পৃথিৱীত বৰ্তমান 800 কোটিৰ ওপৰত মানুহ আছে, কাৰো লগত কাৰো মিল নাই। বাকীটো বাদ দিয়ক, আমাৰ ফিংগাৰ প্ৰিণ্টছো নিমিলে, আঙুলিৰ চাপবিলাকো এজনৰ সৈতে এজনৰ নিমিলে, চব বেলেগ। ইমান বৈষম্যতাৰে ভৰা এইখন সংসাৰত এটা বস্তুৰ মিল আছে, সেইটো হৈছে আমাক আনন্দ লাগে। চব মানুহে আনন্দ বিচাৰে, প্ৰত্যেকটো সম্প্ৰদায়ৰ মানুহে আনন্দ বিচাৰে। ভকত অভকত আস্তিক নাস্তিক কোনো কথা নাই, চবকে এটা বস্তুৱে লাগে, সেইটো হৈছে আনন্দ। আৰু আমি 24 ঘণ্টাৰ যিমান কৰ্ম কৰিছোঁ, প্ৰত্যেকটো কৰ্মৰ মূল লক্ষ্য এটাই, কেনেকৈ আমি আনন্দ পাওঁ। এতিয়া মূল তত্ত্ব আছে সংসাৰত তিনিটা। এক হৈছে ভগৱান, এক হৈছে তেওঁৰ মায়াৰ সংসাৰখন, আৰু এক হৈছোঁ আমি জীৱ। আমি জীৱবিলাকক আনন্দ লাগে। জীৱই আনন্দ পাবৰ পৰা দুটাই জেগা আছে, এফালে ভগৱান আৰু এফালে তেওঁৰ মায়াৰ সংসাৰ, ব্ৰহ্মলোক পৰ্যন্ত যিমান আছে। এডাল তৃণৰ পৰা কীট পতংগৰ পৰা ব্ৰহ্মা পৰ্যন্ত যত যিমান আছে চব মায়াৰ অধীন। এতিয়া জীৱই আনন্দটো ক'ত পাব? আছে দুটাই ক্ষেত্ৰ, হয়তো মায়াৰ সংসাৰত, নহ'লে ভগৱানত। এই দুটা বস্তু যদি বুজি লয়, তেতিয়াহ'লে এই বিষয়ৰ প্ৰতি আপদ হেন জানিও উচিষ্ট খাবলৈ যোৱা কুকুৰৰ দৰে আমাৰ মন নহ'ব। মায়াটোৰ বিষয়ে আগতে বুজি লওক। মায়া মানে কি? মা শব্দটোৱে নাই বুজায়। ইয়া মানে য'ত, যিটো বস্তু আমি বিচাৰিছোঁ তাত সেইটো বস্তু নাই। আৰু পদ্মকল্পত ভগৱান নাৰায়ণে ব্ৰহ্মাক যি 4টা শ্লোকত ভাগৱত শুনাইছিল, প্ৰথম ভাগৱত 4টা শ্লোকত আছিল, এতিয়া 18,000 শ্লোক হ'ল। দ্বিতীয় শ্লোকটোত মায়াৰ কথা কৈছিল, ঋতেৰ্থে ইয়াত প্ৰতীয়ত না প্ৰতীয়ত চাত্মানি তদ বিদ্যাদ আত্মনো মায়া যথা আভাসো যথা তম। 2:9-34, দ্বিতীয় স্কন্ধ 9ম অধ্যায় 34 নম্বৰ শ্লোক। আৰু ইয়াৰ অনুবাদ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কৰিছে দ্বিতীয় স্কন্ধ ভাগৱতত। মায়া মানে কি তেওঁ লিখিছে সুন্দৰভাৱে, অবস্তুক দেখাৱই বস্তুক আৱৰি, এইহে মোহৰ মায়া জানা নিষ্ট কৰি। অবস্তুক দেখায়, যিটো বস্তু নাই
যিটো বস্তু নহয় তাত আমি আছে বুলি ভাবি পেলাই তাৰ পিছত দৌৰিছোঁ। সেইকাৰণে গুৰুজনাই লিখিছে অবস্তুক দেখাৱই বস্তুক আৱৰি। এইটো মায়াৰ কৃপা। নোহোৱা বস্তু এটাক বস্তু কৰি দেখুৱায়। সুখ তাত নাই, আপোনাক দেখুৱাইছে যে তাতেই তই আনন্দ পাবি। আৰু আমি তাত গৈ আছোঁ। আনন্দ পাম বুলি কোনোবাই চাধা খাইছে, কোনোবাই বিড়ি খাইছে, কোনোবাই ড্ৰাগছ খাইছে, কোনোবাই জুৱা খেলিছে। কিয়? চব আনন্দ বিচাৰিছে, কেৱল আনন্দ। আপোনালোকে যে ভাবিছে এটা মানুহে মদ খাইছে, কিয় খাইছে? সি ভাবিছে সেই বস্তুটোৱে আনন্দ দিছে তাক। কোনোবাই ভাং খাইছে, কিয়? সি তাত আনন্দ বিচাৰিছে। কোনোবাই চাধা খাইছে, কোনোবাই তামোল খাইছে। যোনে যিয়ে কৰ্ম নকৰক কিয়, প্ৰত্যেকজন মানুহৰ লক্ষ্য এটাই, সেইটো হৈছে কেৱল আনন্দ বিচাৰিছে। তাত আনন্দ আছে বুলি ভাবিছোঁ। কিন্তু গুৰুজনাই কৈছে অবস্তুক বস্তু কৰি দেখুৱাই আছে মায়াই। অবস্তুক দেখাৱই বস্তুক আৱৰি, এহিকে মোহৰ মায়া জানা নিষ্ট কৰি। নাথাকিতো যেন দেখি চন্দ্ৰমা দুতয়, থাকিতো ৰাহুক যেন কেহু নেদেখয়। সেইমতে মায়া আঁৰ কৰি ঈশ্বৰক আশাৰ বিষয় সদা দেখাৱে জীৱক। মায়াই ঈশ্বৰক আঁৰ কৰি দিলে, পৰ্দা এখন দি দিলে, মায়াৰ আৱৰণ। আৰু ধন টকা পইচা পুত্ৰ পৰিবাৰ ঘৰ দুৱাৰ ইত্যাদি ভোজন চোজন চবতে সুখ আছে বুলি ভাবি আমাৰ মনটো ঈশ্বৰৰ পৰা আনি এই সংসাৰলৈ পেলাই আছে। এখন স্কুলত দুটা ল'ৰা আছিল অতি বদমাছ, জয় আৰু বিজয়। সিহঁতে সদায় ক্লাছ ক্ষতি কৰি ভাল পায়, কিবা কিবি প্লান কৰে। সিহঁতক স্কুলে দিয়া নাম জয় বিজয়, অতি অঘাইতং। সদায় ক্লাছ ক্ষতি কৰা প্লান কৰে, নতুন নতুন। এদিন দুইটাই আলোচনা কৰিলে যে আমি দুটাইতো সদায় ক্লাছ ক্ষতি কৰোঁ, কিন্তু এটা দিনত গোটেই স্কুলৰ ল'ৰা ছোৱালীক ক্লাছ ক্ষতি কৰাব লাগিব, যাতে কোনেও ক্লাছ নকৰে, তেতিয়াহে মজা আহিব। আৰু সিহঁতে সেইকাৰণে কি কৰিলে, প্ৰিন্সিপালৰ 3টা ছাগলী আছিল, বগা বগা ধুনীয়া ধুনীয়া ছাগলী 3টা। স্কুল ছুটি হোৱাৰ সময়ত প্ৰিন্সিপালৰ ছাগলী 3টা সিহঁতে ধৰিলে। আৰু এই পুৰণা বস্তুবিলাক ৰখা এটা ষ্ট'ৰ ৰুম আছিল, ছাগলীকেইটা তাত সোমোৱাই দিলে কোনো নেদেখাকে, আৰু দুৱাৰ বন্ধ কৰি দিলে। সিহঁতে ভিতৰত সোমাই লৈ পেলাই বগা বগা ছাগলী তাত নাম্বাৰিং কৰিলে, নাম্বাৰ লিখিলে। এটা ছাগলীৰ পিঠিত লিখি দিলে 1, এটাত লিখি দিলে 2, আৰু এটাত লিখি দিলে 4। 3টা ছাগলীক নাম্বাৰ কৰিলে 1, 2 আৰু 4। 3 নম্বৰটো নিলিখিলে। ছাগলী 3টা, ভালকে বুজি যাব। নাম্বাৰ কৰিছে 1, 2 আৰু 4। আৰু তাৰ ভিতৰত সোমাই দুৱাৰ মাৰি পেলাই থৈ দিলে। সন্ধিয়ালৈকে ছাগলীকেইটা নহা দেখি প্ৰিন্সিপালৰ খং, চকীদাৰক মাতি সুধিলে, মোৰ ছাগলীকেইটা অহা নাই, তই চা এবাৰ। চাৰিওফালে কেম্পাছ ৱাল লগোৱা আছে, গতিকে বাহিৰত যাব নোৱাৰে, গেট বন্ধ। ভিতৰতে কেনিবা ক'ৰবাত জোপোহা চোপোহাৰ মাজত সোমাই আছে, বিচাৰ। চকীদাৰে বিচাৰি মেলি আহি ক'লে, ছাৰ নাপালোঁ। আচ্ছা একো নাই, আছে ক'ৰবাত, ইহঁত ইয়াতে আছে। কাইলৈ প্ৰাৰ্থনা সভাত ছাত্ৰ ছাত্ৰীসকলক কবি যাতে মোৰ ছাগলীকেইটা আগতে বিচাৰে, তাৰপিছত ক্লাছ। আৰু প্ৰাৰ্থনা সভাতেই চকীদাৰে কথাটো কৈ দিলে। ছাত্ৰ ছাত্ৰীয়ে ভালেই পালে, ক্লাছ কৰিব নালাগে। চাৰিওফালে গোটেই চব ছাগলী বিচৰাত লাগি গ'ল, কেম্পাছত ছাগলী বিচৰাত লাগিল। ইহঁত দুটাই মনে মনে গৈ সেই য'ত ছাগলীকেইটা বন্ধ কৰি থৈছিল ৰুমটো খুলি দিলে। খোলাৰ লগে লগে ছাগলীকেইটা একদম ওলাই যোনে যেনি পাইছে দৌৰিছে। আৰু যেতিয়া ছাগলীকেইটা দৌৰিছে ইফালে সিফালে, কোনোবাই কোনোবাই দেখিছে ছাগলী ছাগলী ছাগলী। কোনোবাই কৈছে 1 নম্বৰতো পালোঁ, কোনোবাই কৈছে 2 নম্বৰতো পালোঁ, আৰু কোনোবাই কৈছে 4 নম্বৰতো পালোঁ। এতিয়া 3 নম্বৰটো বিচাৰি আছে। আৰু স্কুল ছুটি হোৱালৈকে, সিফালে বেল দিয়ালৈকে সিহঁতে বিচাৰি ফুৰিছে গোটেই কেই নম্বৰতো আছিল নে নাই সেইটো, হে নাই, কিন্তু বিচাৰি আছে 3 নম্বৰৰ ছাগলীটো। যেতিয়া স্কুল ছুটিৰ বেল মাৰি দিলে, গোটেই ছাত্ৰ ছাত্ৰী আহিল, আৰু চকীদাৰজনক ক'লে আৰু বৰ দুখ মনে আহি যে, ছাৰ দুখৰ বিষয় এটা আছে। কি? আপোনাৰ ছাগলী 3টাহে পালোঁ, 3 নম্বৰৰ ছাগলীটো নাই। প্ৰিন্সিপালে কৈছে মোৰ ছাগলী 3টাহে। কৈছে নহয় ছাৰ, আপোনাৰ 1, 2 আৰু 4 নম্বৰটো পালোঁ, 3 নম্বৰটো নাই। আৰে মোৰ ছাগলী 3টাই ছাৰ, নাম্বাৰিং কৰা আছে ইয়াত 1, 2 আৰু 4, 3 নম্বৰটো নাইকিয়া, নহ'লেতো এইকেইটাতো ৰাতিপুৱাই পালোঁ। স্কুল ছুটিলৈকেতো আপোনাৰ 3 নম্বৰ ছাগলী বিচাৰি ফুৰিছে। ছাৰে কৈছে এইটো কোনোবা বদমাছে কৰিছে। বুজি পাইছেনে? যেনেকৈ নথকা 3 নম্বৰৰ ছাগলীটো বিচাৰি গোটেই দিনটো লগালে,
তেনেকৈ যদি ধন টকা পইচা পুত্ৰ পৰিবাৰ ঘৰ দুৱাৰ এইবিলাকৰ মাজত যদি আনন্দ বিচাৰি ফুৰে তেতিয়া এই জীৱনটো বাদ দিয়ক, কোটি জীৱন আহিলেও আপোনালোকে সেইটো সুখ নাপায়। কিয়? কাৰণ তাত আনন্দটো নাই। অবস্তুক দেখা হয় বস্তুক আৱৰি। যিটো আপোনাক আনন্দ মোক যিটো লাগে সেইটো ক'ত পাম তেতিয়াহ'লে? তৈত্তৰীয় উপনিষদত কৈছে কৃষ্ণ মানে কি, পৰমাত্মা মানে কি? ৰসো বৈসহ, ভগৱান কৃষ্ণ আনন্দ স্বৰূপ। কৃষ্ণ শব্দৰ অৰ্থ উদ্যোগত লিখিছে মহাভাৰতৰ, কৃষি ভূবাচক শব্দ নচ নিবৃত্তি বাচক দ্বৈৰ একাত পৰম ব্ৰহ্ম কৃষ্ণ ইতি অভিধীয়তে। অনুবাদ কৰিছে মহাপুৰুষ মাধৱদেৱে ঘোষাত। কৃষ্ণ শব্দৰ অৰ্থ, কৃষ্ণ মানে কি? কিয় গুৰুজনাই ক'লে কেৱল কৃষ্ণক শৰণ লোৱা? কৃষ্ণ মানে কি? কৃষ হেন শব্দ এইটো পৃথিৱী বাচক ভৈলা ন আনন্দত প্ৰৱৰ্তয় দুইৰো এক পদ মিলি পৰম ব্ৰহ্ম ৰূপ কৃষ্ণ নাম আনন্দক মাত্ৰ কয়। তাৰমানে কৃষ্ণ মানে আনন্দ। সেইকাৰণে আমি ঘোষাত গাওঁ সহজানন্দ স্বৰূপানন্দ হৃদয়ানন্দ পৰমানন্দ, গাওঁনে নাই? আকৌ ভগৱান কৃষ্ণৰ নাম কি? সচ্চিদানন্দ, সচ্চিদানন্দ চিদানন্দ সদানন্দ দয়ানন্দ নিত্যানন্দ, কেৱল আনন্দ, পৰমানন্দ, কেৱল আনন্দ। গতিকে আপোনাক মোক যদি আনন্দ লাগে সঁচাকে, যিটো বস্তু আমি বিচাৰি আছো, কৃষ্ণৰ ওচৰত যোৱাৰ বাহিৰে গতি নাই। তেওঁৱে আনন্দ। গতিকে যদি আপুনি আনন্দ প্ৰকৃততে বিচাৰিছে তেতিয়া কৃষ্ণৰ শৰণ ল'ব লাগিব, তাৰ বাহিৰে গতি নাই। যেনেকে উদাহৰণ দি বুজক আৰু সহজকে, আপুনি ডাক্তৰৰ তাত গৈছে, ডাক্তৰে আপোনাৰ ব্লাড টেষ্ট কৰালে, এইবিলাক পৰীক্ষা কৰালে, চব টেষ্ট চব চালে আৰু চাই পেলাই এখন প্ৰেছক্ৰিপশ্যনত মেডিচিন লিখি দিলে, এই মেডিচিনকেইটা আপুনি লৈ যাব। আপোনাৰ আটাইতকৈ প্ৰধান শত্ৰু হৈছে ফাৰ্মাচী, আপোনাৰ অহিনকুল সম্পৰ্ক। ফাৰ্মাচী আপুনি দেখিব নোৱাৰে, চবলৈকে যাম মই ফাৰ্মাচীত নাযাওঁ। এতিয়া ডাক্তৰে যেতিয়া প্ৰেছক্ৰিপশ্যন লিখি দিলে, আপুনি এতিয়া মেডিচিনকেইটা ক'ত যাব? ফাৰ্মাচীৰ অবিহনে ক'ত পাব? হোটেলত, কাপোৰৰ দোকানত, হাৰ্ডৱেৰ শ্বপত, গেলামালৰ দোকানত, ক'ৰবাত পাব? নাপায়। যদি আপোনাক মেডিচিন লাগে, যেনেকৈ মেডিচিন লাগিলে আপুনি ফাৰ্মাচীতে যাব লাগিব, তেনেকৈ যদি আনন্দ সঁচাকে লাগে তেতিয়াহ'লে কৃষ্ণৰ চৰণত শৰণ ল'ব লাগিব, তাৰ বাহিৰে গতি নাই। আৰু সেইকাৰণেই বাৰে বাৰে ভগৱান কৃষ্ণই অৰ্জুনক কৈছে সৰ্বধৰ্মান পৰিত্যাজ্য মাম একম শৰণম ব্ৰজ, চব বাদ দি মোৰ ওচৰত আহ। তোক যিটো আনন্দ লাগে সেইটো মই জানো, সেইকাৰণে তই বেলেগত সেইটো নাপাও, মোৰ ওচৰত আহ। যদি তাকে নকৰি আমি বিষয়ত গৈ আছো, উদ্ধৱৰ প্ৰশ্ন হৈছে ইমানকে মানুহে জনাৰ পাছতো বিষয়ক পৰম আপদ হেন জানি তথাপিতো আকৌ কিয় নেৰয় একো প্ৰাণী? তথাপিতো কিয় বিষয়ৰ লোভটো সামৰিব নোৱাৰে? দাঁত নাই, জোল চাই অকণ দিবা, তথাপিও নেৰে আশাটো। বুজি পাইছে নাই? দেখা কথা কৈছো, দেখাটো কৈছো। দাঁত এটাও নাই কিন্তু সোৱাদটো ল'বলৈ মন, জোল অকণমান দিবা, টেষ্টটো কৰি চাওঁ। কিয়? যিমান যি হলেও মানে আচল বিষয়ৰ পৰা ওলাই আহিব পৰা নাই, বৈৰাগ্য ভাৱটো আনিব পৰা নাই, কৃষ্ণমুখী হ'ব পৰা নাই। সেইকাৰণে ইয়াত কৈছে মাৰন্তু ভৰ্চন্তু যেন নিৰ্গত কুকুৰ তথাপি উচিষ্ট ভুঞ্জি তেজি নযায় দূৰ। ধৃতৰাষ্ট্ৰৰ বিষয়ে আপোনালোকে শুনিছিল নাই? যিজন ধৃতৰাষ্ট্ৰৰ 100টা পুত্ৰ ভীমে বধ কৰিলে, কুৰুক্ষেত্ৰ যুদ্ধৰ পাছত ধৃতৰাষ্ট্ৰ আকৌ সেই ভীম আৰু যুধিষ্ঠিৰৰ ঘৰতে আছিলে, তাতে অন্ন ভোগ কৰি থাকে। তেতিয়া বিদুৰ যেতিয়া তীৰ্থক্ষেত্ৰৰ পৰা আহিছে, আহি পেলাই দেখিছে ককায়েকৰ এখন এতিয়া যিকোনো পঞ্চপাণ্ডৱক দেখিব নোৱাৰে, এতিয়া তেওঁলোকৰ ঘৰতে আছে, তাতে আকৌ অন্নমুঠি লৈ আছে। ধৃতৰাষ্ট্ৰক এটা সাধু কৈছিল, বৰ সুন্দৰ কাহিনী এটা কৈছিল। দাদা, তোমাক এটা মই সাধু কওঁ, কাহিনী এটা কওঁ। কি? এজন মানুহক 6জনী পিশাচিনীয়ে খেদি আহি আছে। পিশাচিনী 6জনী খেদি আহিছে। মানুহটো উপায়ন্তৰ হৈ দৌৰি দৌৰি আগে আগে আহি আহি এজোপা গছত উঠিল। ভাবিছে পিশাচীৰ পৰা মই পৰিত্ৰাণ পাম। গছজোপাত উঠি গৈ পেলাই এটা প্ৰকাণ্ড ডাল এটাত
ই উঠি লৈ এনেকৈ বহিছে, পিখানীখিনি ওপৰলৈ উঠিব পৰা নাই, চাই আছে, আচ্ছা তই আহিবি। কিন্তু তেতিয়া এটা অদ্ভুত বস্তু দেখিলে, সেই ডালৰ গুৰিটোত ক'লা আৰু বগা ৰঙৰ দুটা নিগনিয়ে কুটা আৰম্ভ কৰিছে। ডাল তাৰমানে অলপ পিছত ডালটো কুটি পেলাই ভাগি দিলে লাহেকে কি হ'ব, তললৈ পৰিব। তললৈ যেতিয়া চালে তাত দেখিছে প্ৰকাণ্ড এটা গাঁত আছে, তাত অজগৰ এটাই মুখ মেলি ৰৈ আছে। মানে চাৰিওফালে মৰণৰ তাণ্ডৱ। পিশাচিনী তলত, ওপৰত যিটো ডালত বহিছে সেই ডালটো নিগনিয়ে কুটা আৰম্ভ কৰিছে। ডালটো যদি খহি পৰে, তললৈ চাইছে প্ৰকাণ্ড এটা গাঁত, আৰু গাঁতত অজগৰ এটাই মুখ মেলি ৰৈ আছে। ই বেটা পৰিলেই মই চিধাই খাম। তেনেকুৱাতে মানুহটোৱে উপায়ন্তৰ হৈ বিদুৰে কৈ আছে ধৃতৰাষ্ট্ৰক, অকণমান ওপৰলৈ চাওঁতে হঠাৎ ওঠত কিবা এটা পৰিলে, আৰু সি জিভাৰে চেলেকি চালে মিঠা। তেতিয়া ওপৰলৈ ভালকে চাই দেখিছে ওপৰত মৌ বাঁহ এটা আছে, আৰু মৌ বাঁহটোৰ পৰা টোপকে মৌজোল পৰি আছে। ই মানে ভাবিছে অকণ খায়ে থাকো বুলি জিভা উলিয়াই ই মৌজোল খোৱাত লাগিছে। ধৃতৰাষ্ট্ৰই কৈছে কোন এইটো মহামূৰ্খ, চাৰিওফালে মৃত্যুৰ তাণ্ডৱ, খং উঠি গৈছে তাৰ। আৰু তেনেকুৱাত সি মৌজোল খায়, পেটপকে ওপৰত পৰি আছে। তাৰ ইফালে পিশাচ, সিফালে তাৰ নিগনি দুটাই কাটি আছে, তলত অজগৰে মুখ মেলি আছে, চাৰিওফালে মৃত্যুৰ তাণ্ডৱ। আৰু সি কোন মহামূৰ্খ, সি মৌজোলৰ আশাত বহি আছে। বিদুৰে কৈছে সেইজন আন নহয়, সেইজন তুমি। মানে ছটা ৰিপু, কাম, ক্ৰোধ, লোভ, মোহ, মদ, মৎসৰ, এই ছটা ৰিপুৱে আমাক খেদি আছে এনি টাইম। বুজি পাইছেনে? নিগনি দুটা হৈছে দিন ৰাত, সময়, দিন আৰু ৰাতি, সময় পাৰ হৈ গৈ আছে। যেতিয়াই সময় হ'ব, মৃত্যুমুখী অজগৰে, কালৰূপী অজগৰে মুখ মেলি আছে, গিলি দিব আপোনাক। এনেকুৱা সময়তো য'ত ঈশ্বৰৰ নাম ল'ব লাগে, তাত আকৌ তুমি ঈশ্বৰৰ কথা চিন্তা নকৰি এতিয়াও আহি পঞ্চপাণ্ডৱৰ ঘৰত ভোগ খোৱাত ব্যস্ত হৈ আছা। সেই মৌজোল খোৱাৰ নিচিনাকে। তোমাৰ নিচিনা অধম প্ৰাণী নাই। ধৃতৰাষ্ট্ৰই তেতিয়া বিদুৰক কৈছিল, যদিও তুমি সম্বন্ধত মোৰ ভাতৃ, মই তোমাৰ চৰণত ধৰিছোঁ, মোকহে তুমি উদ্ধাৰ কৰা। আৰু তেতিয়াহে বিদুৰে ককায়েকক লগত লৈ হস্তিনাপুৰৰ পৰা পলাই গৈছিল, আৰু গান্ধাৰীকো লগত লৈ গংগাৰ তীৰলৈ গৈছিল। বুজি পাইছেনে? আমাৰো মনবিলাক তেনেকুৱা। যদিও চাৰিওফালে ইমান বিপদ, য'ত কৃষ্ণৰ ভক্তি অবিহনে আমাৰ গতি নাই, পৰম আনন্দ যিটোৰ কাৰণে এই মনুষ্য শৰীৰ লাভ কৰিছিলোঁ, এই শৰীৰটো লাভ কৰাৰ পাছতো ইয়াক আমি বিফলে নি আছোঁ, কেৱল ক্ষুদ্ৰ ক্ষুদ্ৰ কিছুমান সুখক আশা কৰি। যিবিলাক সুখ আজি আছে কাইলৈ নাই। য'ত আজি আপুনি সুখ আছে বুলি ভাবিছে, কাইলৈ তাত সুখটো নাপাবও পাৰে, বা নায়ে তাত, অস্থায়ী বস্তু এইবিলাক। সেইকাৰণে ইয়াত কৈছে, মাৰণটো ভৰ্ৎসদ্য যেন নিৰ্গত কুকুৰ, তথাপি উচিষ্ট ভুঞ্জি তেজি নাযায় দূৰ। আপুনি যিমানেই গালি পাৰক, যিমানেই মাৰক, কুকুৰে যদি কেনেবাকৈ জোঠা দেখিলে ই তালৈ আহিবই বাৰে বাৰে। ঠিক আমাৰ মনটো বিষয়ৰ প্ৰতি তেনেকুৱা। কাটিবাক আনন্তে নীলাজ যেন ছাগ, লাঠি পায়ো গাধে গৰ্দৰ ভিনেৰৈ লাগ, সেইমতে দুখ মই জানি নিৰন্তৰে, তোমাক নভজি কিম্বা আত্মঘাত কৰে। ছাগলী এটা কাটিবলৈ কচায়ে লৈ আহিছে। ইয়াত কৈছে কাটিবাক আনন্তে নীলাজ যেন ছাগ। তেতিয়াও যদি সি ঘাঁহ কেইডালমান পায় বা বেলেগ কিবা দেখে, তাৰ তেতিয়াও জিভা লকাই থাকিব। আনিছে তাক কাটিবলৈ, তাৰ মনত সেইটো নাই। আমাৰো গতি একেই, মৃত্যুৰ ফালে আগবাঢ়ি গৈ আছোঁ। যেনেকৈ লাঠিৰ প্ৰহাৰ পোৱাৰ পাছতো গাধই গৰ্দভি সংগ নেৰে, ঠিক তেনেকুৱা আমাৰ মন। সেইকাৰণে ইয়াত কৈছে তোমাক নভজি কিবা আত্মঘাত কৰে। প্ৰত্যেকে নিজৰ নিজৰ ছুইচাইড কৰাৰ দৰে, আত্মঘাত কৰাৰ দৰে কৰি আছে। কিয়? তোমাক ভজন কৰা নাই। যিটো আনন্দ লাভৰ কাৰণে মনুষ্য শৰীৰ পাইছিলোঁ, এই শৰীৰটো পাই আমি বিফলে নিয়াই আছোঁ, মাত্ৰ কিছুমান সৰু সৰু ইন্দ্ৰিয় সুখৰ কাৰণে। কোনোবা খোৱাক লৈ ব্যস্ত, কোনোবা পঢ়াক লৈ ব্যস্ত, কোনোবা কিবাক লৈ। বাৰু মাধৱে বুলন্ত সখী শুনা পৰিছেদ, পঢ়ে সবে শাস্ত্ৰ যদি জানৈ চাৰি বেদ, কৰিতে নপাৰে মোত তথাপি ভকতি, নলয় নৰে যেবে সন্তৰ সংগতি। মাধৱে তেতিয়া ক'লে, ভগৱান কৃষ্ণ এটা কথা কৈছে যে শুনা, যদি চব শাস্ত্ৰও জানে, পঢ়ে সবে শাস্ত্ৰ, সকলো শাস্ত্ৰ যদি পঢ়িলে, যদি জানৈ চাৰি বেদ, যদি চাৰিও বেদ যদি জানে, তথাপিও মোক ভক্তি কৰিব নোৱাৰে। কেতিয়ালৈকে? যেতিয়ালৈকে সন্তৰ সংগ নলয়। ভকতৰ সংগ নোলোৱালৈকে মোক
ভক্তি কৰিব নোৱাৰে। আৰু তাৰ পাছত কৈছে কাণত কহন্ত কথা কৃষ্ণে গৈপ্য কৰি নাহিকে উপায় সখী সুসংগ খৰি আমাক নপাৱৈ পুনু জ্ঞানী কৰ্ম লোকে সাধু সংগে অৱশ্যকে বৈশ্য কৰে মোকে। কাণে কাণে ফুচফুচাই আকৌ কৈছে হে উদ্ধৱ, তোমাক এটা গোপনীয় কথা কওঁ, জ্ঞানী মাৰ্গ মানে জ্ঞানী মানে সেই জ্ঞান কৰ্মত যিবিলাক গৈছিল জ্ঞান মাৰ্গত, কৰ্মী মানে কৰ্ম মাৰ্গত যিবিলাক কৈছে সেইবিলাকে মোক নাপায়। কেতিয়ালৈকে কোনে পাব মোক? কেৱল ভকতৰ সংগত, ভক্তিভাৱে ভকতৰ সংগ লৈহে মোক পাব পাৰে। সাধু সংগে অৱশ্যকে বৈশ্য কৰে মোক। নপাৱৈ মোহক জাগ যোগ যজ্ঞ দানে মহামন্ত্ৰ জাপ্যকুটি শততীৰ্থ স্নানে নপাৱৈ আমাক একাদশী উপবাসে নকৰয় বৈশ্য মোক পৰম সন্যাসে। সিদিনা এটা অনুষ্ঠানত আমাক এজনে সুধিছিলে, অ' বাপ একাদশী ব্ৰতটো কৰিলে মানে কিবা লাভ হ'বনে নাই, পাম নে নাই? আচলতে ব্ৰত বস্তুটো উপবাস বুলি কয়। উপবাস, উপ মানে ক্ল'জ, ওচৰত, যেনে উপ ৰাষ্ট্ৰপতি, উপ সভাপতি, উপ মানে ওচৰত থকা, বাস মানে বসতি, বহা, ওচৰত বাস কৰা। কোনোবা এটা দিনত যদি আপুনি ভাবিছে যে মই ওচৰত বাস কৰিছোঁ, কাৰ? ভগৱানৰ। কিন্তু ভক্তি মাৰ্গত কৈছে তস্মাৎ সৰ্বেষু কালেষু মাম অনুস্মৰ, প্ৰতিটো মুহূৰ্তত মোৰ কথা স্মৰণ কৰ। তেতিয়া আপোনাৰ কাৰণে আকৌ নিৰ্দিষ্ট দিন এটা ক'ত থাকিলে? মহাপুৰুষ মাধৱদেৱে কৈছে সেহিষে দিনক ভাই দুৰ্দিন বলিয়া মানি মেঘাচন্ন নহয় দুৰ্দিন, হৰি কথা অমৃতৰ সম্যক আলাপ ৰস যিটো দিন হয় বিহীন। যিটো দিন আমি কৃষ্ণ কথা নললো সেইদিনাই দুৰ্দিন, বাকী চব সুদিন। তেতিয়া তাৰ কাৰণে এইবিলাক কি লাভ আছে? আৰু এনেও খোৱা বোৱাৰ ক্ষেত্ৰত আপুনি যদি একেবাৰে লঘোণত আছে সেইটো আপোনাৰ কাৰণে কোনো যোগ হোৱা নাই। জ্ঞান মাৰ্গটো না অত্যস্নতস্তু যোগস্তি না চৈকান্ত মনস্নত, ষষ্ঠদশ অধ্যায়ত সুন্দৰভাৱে কৃষ্ণই বুজাই দিছে। একেবাৰে আটাইতকৈ বেছি ভোজন কৰা বা একেবাৰে নোখোৱা, খুব বেছি শুই থকা বা একেবাৰে নোখোৱা, জাগ্ৰত হৈ থকা, এইবিলাক কোনো যোগৰ কথা নহয়। কেনেকুৱা হ'ব লাগে? চব পৰিমিত, নিয়মিত। আপুনি খাওক সীমিত, আপুনি শুৱক লিমিটেড, 6 ঘণ্টাৰ পৰা 8 ঘণ্টা। দিনডাল শুই আছে 24 ঘণ্টা 20 ঘণ্টাই কোনো কাম বন নাই, এইটো নহ'ব। 6 ঘণ্টাৰ পৰা 8 ঘণ্টা ৰেষ্ট কৰিবলৈ দিছে, সেইটো চাফিচিয়েণ্ট। খাবলৈ দিছে আপোনাক, কমাই খাওক ঘনাই খাওক। এনেকুৱা নহয় পালো বুলি পূৰা পেট একদম ভৰাই দিলোঁ, সেইটো মিছা। সেইকাৰণে যিখিনি নিয়মিতভাৱে সেইখিনি কথা কৈছে। তাৰপিছত ইয়াত আন কৰ্ম কৰিয়া মিছাতে মৰৈ লোকে ভকতৰ সংগে সম্যক জানৈ মোকে কহিলো মহাগৈপ্য কথা উদ্ধৱ, যিহেতু ভকত তুমি পৰম বান্ধৱ। আন কৰ্মবিলাক কৰি এনেৰে যাগ যজ্ঞ পূজা পাতল জপ তপ এইবিলাক কৰি এনেই মৰি আছে, মোক পাবৰ কাৰণে ভকতৰ সংগ ল'ব লাগিব। এইটো আমি কোৱা নাই, ভাগৱতত কৈছে। ভাগৱত যদি মানিছে তেতিয়াহ'লে ভকতৰ সংগৰ কথা কৈছে, য'ত ভকতৰ সংগত কেৱল কৃষ্ণৰ কথা চৰ্চা হ'ব আৰু কৃষ্ণৰ ভক্তিৰ কথা আপোনালোকে গম পাব। সেইটোৱে কথা ইয়াত আহিছে। তাৰপাছত কৈছে মুখ্যটো অধিক সখী সাধুৰ সংগম, যাহাৰ ৰেণুক স্বৰ্গ সুখো নাহি সম, সাধু সংগে অনেক পাইলেক মোৰ গতি, দেওঁ লখা সখীতাক শুনিও সম্প্ৰতি। তাৰপিছত কোনে কোনেনো ভকতৰ সংগত থাকি পৰম গতি পাইছে, এই কথাখিনি ইয়াত আহিছে। যক্ষ ৰক্ষ বৃক্ষ পক্ষী পশু পালে পালে, স্ত্ৰী ক্ষুদ্ৰ অন্তজাতি অধম চাণ্ডালে, ইষবতো অধিক অনেক পাপমতি, ভকতৰ সংগত পাইলেক মূৰ গতি। স্ত্ৰী ক্ষুদ্ৰ জাতি অন্তজাতি ইয়াতকৈ আৰু পৰম পাতকী কোন কোন আছে, এইবিলাকৰ কথা ইয়াত আহিছে। কোনে কোনে ভকতৰ সংগত পৰম গতি পালে।